মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টো তোমালোকৰ ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞান পাঠ নম্বৰ 24 স্বায়ত্তশাসিত শাসন ব্যৱস্থা। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবা আৰু মোৰ চেনেলটিত যদি প্ৰথমবাৰ আহিছা তেন্তে ছাবস্ক্ৰাইব কৰিবা। ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিবা আৰু অল নটিফিকেশ্যনটো অন কৰি ল'বা। আগৰ ভিডিঅ'বোৰ যদি চোৱা নাই ডেছক্ৰিপশ্যন বক্সত লিংক দি আছে, তোমালোকে চাই ল'ব পাৰিবা। সকলো প্ৰশ্ন উত্তৰ পাবা আৰু সকলো লেচন পাবা। এক নম্বৰ উত্তৰ লিখা। ক নম্বৰ, গাঁও অঞ্চলত স্থানীয় শাসন ব্যৱস্থা কেইটা আৰু কি কি? উত্তৰ, গাঁও অঞ্চলৰ স্থানীয় শাসন ব্যৱস্থা তিনিটা, যেনে গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত, জিলা পৰিষদ। খ নম্বৰ, গাঁও পঞ্চায়তৰ সদস্য সংখ্যা কিমান? উত্তৰ, গাঁও পঞ্চায়তৰ সদস্য সংখ্যা 10 জন। গ নম্বৰ, কোন চনত অসমৰ তিনি তৰপীয়া পঞ্চায়ত ব্যৱস্থা সুচল হৈছিল? উত্তৰ, 1994 চনত অসমৰ তিনি তৰপীয়া পঞ্চায়ত ব্যৱস্থা সূচনা হৈছিল। ঘ নম্বৰ, আঞ্চলিক পঞ্চায়তৰ কাৰ্যকাল কেইবছৰ? আঞ্চলিক পঞ্চায়তৰ কাৰ্যকাল 5 বছৰ। ঙ নম্বৰ, জিলা পৰিষদৰ সমষ্টিসমূহ কিমান জনসংখ্যাৰ ভিত্তিত নিৰ্ধাৰণ কৰা হয়? উত্তৰ, জিলা পৰিষদৰ সমষ্টিসমূহ 40,000 জনসংখ্যাৰ ভিত্তিত নিৰ্ধাৰণ কৰা হয়। 2 নম্বৰ, শুদ্ধ উত্তৰটো বাছি লোৱা। ক নম্বৰ, জিলা পৰিষদৰ কাৰ্যকাল 2, 3, 5 বছৰ। উত্তৰ, 5 বছৰ। খ নম্বৰ, গাঁও পঞ্চায়তত অনুসূচিত জাতি, জনজাতি আৰু মহিলাৰ বাবে সংৰক্ষিত আসনৰ ব্যৱস্থা আছে নাই? উত্তৰ, আছে। গ নম্বৰ, অসমত স্বায়ত্তশাসিত পৰিষদ, জিলা পৰিষদ 2, 3, 4 খন। উত্তৰ, 2খন। ঘ নম্বৰ, আঞ্চলিক পঞ্চায়তত নগৰ সমিতি, গাঁও পঞ্চায়ত, জিলা পৰিষদ সদস্যৰে গঠিত। উত্তৰ, গাঁও পঞ্চায়তৰ সদস্যৰে গঠিত। ঙ নম্বৰ, অসমত পৌৰ নিগম 1, 2, 3 খন আছে। উত্তৰ, এখন আছে। 3 নম্বৰ, খালী ঠাই পূৰ কৰা। বড়োলেণ্ড টেৰিটৰিয়েল ডেছ এখন স্বায়ত্তশাসিত পৰিষদ। উত্তৰ, কাউন্সিল। খ নম্বৰ, জিলা পৰিষদৰ এটা সমষ্টিত প্ৰায় ডেছ জনসংখ্যা থাকে? উত্তৰ, 40,000। গ নম্বৰ, BTC ডেছখন জিলাক লৈ গঠন কৰা হৈছে? উত্তৰ, 4খন। 4 নম্বৰ, স্বায়ত্তশাসিত জিলা পৰিষদ গঠনৰ উদ্দেশ্যৰ বিষয়ে চমুকৈ লিখা। উত্তৰ, প্ৰত্যেক জাতি জনগোষ্ঠীৰ নিজা নিজা ভাষা, কৃষ্টি, সংস্কৃতি, ৰীতি-নীতি আৰু পৰম্পৰা আছে। এইবোৰৰ ৰক্ষণাবেক্ষণ আৰু উন্নতিৰ বাবে সংবিধানে আমাক বিশেষ সুবিধা দিছে। তাৰে আলম লৈ নিজ নিজ ভাষিক আৰু সাংস্কৃতিক স্বকীয়তা ৰক্ষাৰ বাবে অসমৰ পাহাৰীয়া জিলা দুখন ক্ৰমে কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাক সামৰি এখন আৰু ভৈয়াম অঞ্চলৰ বাবে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল BTC স্বায়ত্তশাসিত পৰিষদ
জিলা পৰিষদ গঠন কৰা হৈছে? খ নম্বৰ, ভৈয়াম আৰু যিকোনো দুখন স্বায়ত্তশাসিত পৰিষদৰ নাম লিখা। উত্তৰ, ভৈয়ামৰ যিকোনো দুখন স্বায়ত্তশাসিত পৰিষদৰ নাম হ'ল মিচিং সাহিত্য পৰিষদ, মিচিং স্বায়ত্তশাসিত পৰিষদ, ৰাভা স্বায়ত্তশাসিত পৰিষদ। 5 নম্বৰ, জিলা পৰিষদৰ কাৰ্যাৱলী লিখা। উত্তৰ, জিলা পৰিষদে জিলাখনৰ সামূহিক উন্নতিৰ কাৰণে প্ৰায় 20টা ভাগত কামসমূহ ভাগ কৰি লৈছে। তলত জিলা পৰিষদ গুৰুত্বপূৰ্ণ বিষয় উল্লেখ কৰা হ'ল। জিলা পৰিষদ গাঁও পঞ্চায়ত আৰু আঞ্চলিক পঞ্চায়তৰ কাম কাজবোৰ পৰ্যবেক্ষণ কৰে আৰু সমন্বয় স্থাপন কৰে। গাঁও পঞ্চায়ত আৰু আঞ্চলিক পঞ্চায়তৰ অনুদান আগবঢ়োৱা আঁচনি প্ৰস্তুত আৰু কাৰ্যকৰী কৰে। আশ্ৰম, ছাত্ৰাবাস, শিক্ষানুষ্ঠান, সমবায় সমিতি, সাংস্কৃতিক বিকাশ কেন্দ্ৰ, হাট বজাৰ আদি প্ৰতিষ্ঠা কৰিব পাৰি। ছাত্ৰ-ছাত্ৰীসকল, আজিলৈ ইমানে। যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবা। তোমালোকৰ ফ্ৰেণ্ডৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। আৰু মোৰ চেনেলটি যদি প্ৰথমবাৰ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰিবা। ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিবা। আৰু আগৰ ভিডিঅ'বোৰ যদি চোৱা নাই তেন্তে ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে, তোমালোকে চাই পেলাই চাব পাৰিবা। অল লেচন আছে, তোমালোক ক্লিক কৰি চাব পাৰিবা।